নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ দ্বিতীয় ভাগৰ নৱম অধ্যায় বৰ্জিত পানীৰ কথা পাঠটিৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম আহা ছাত্ৰ-ছাত্ৰীসকল এই পাঠটিতনো কি প্ৰশ্ন তোমালোকলৈ দিয়া হৈছে আমি চাওঁ সোৱা তোমালোকৰ প্ৰথম প্ৰশ্ন হিচাপে দিয়া হৈছে খালি ঠাই পূৰ কৰা পানী শোধন কৰাটো হৈছে ডেছ আঁতৰকৰণ প্ৰক্ৰিয়া পানী শোধন কৰাটো হৈছে প্ৰদূষক আঁতৰকৰণ প্ৰক্ৰিয়া যিবোৰ পদাৰ্থই পানী প্ৰদূষণ কৰে সেই পদাৰ্থবিলাকক দূষিত পদাৰ্থ বা প্ৰদূষক বুলি কোৱা হয় ঘৰবোৰৰ পৰা ওলাই যোৱা বৰ্জিত পানীখিনিক ডেছ বোলে কি বুলি কোৱা হয় ছাত্ৰ-ছাত্ৰীসকল পুতিজল বুলি কোৱা হয় শুকান ডেছক সাৰ হিচাপে ব্যৱহাৰ কৰা হয় শুকান গেদক সাৰ হিচাপে ব্যৱহাৰ কৰা হয় সোৱা শুকান গেদক সাৰ হিচাপে কি কৰা হয় ব্যৱহাৰ কৰা হয় তোমালোকে মনত ৰাখিবা শুকান গেদক সাৰ হিচাপে ব্যৱহাৰ কৰা হয় নৰ্দমাবোৰ ডেছ আৰু ডেছৰ দ্বাৰা বন্ধ হৈ পৰিব পাৰে নৰ্দমাবোৰ গোটা অৱশিষ্ট খাদ্য বা তোমালোকে ইয়াত তেল আৰু চৰ্বি জাতীয় লিখিব পাৰা হয় নে নহয় যিবিলাক আমাৰ ঘৰৰ পৰা কি কৰা হয় আঁতৰোৱা হয় বা মল মূত্ৰৰ দ্বাৰাও লিখিব পাৰা মল মূত্ৰৰ দ্বাৰা কি হৈ পৰিব পাৰে বন্ধ হৈ পৰিব পাৰে সোৱা পিছৰ প্ৰশ্ন নলাৰে ওলাই যোৱা পুতিজল কি নদী বা সাগৰলৈ পুতিজল উপচাৰ নকৰাকৈ এৰি দিয়াটো কিয় অপকাৰী ব্যাখ্যা কৰা ঘৰ উদ্যোগ চিকিৎসালয় কাৰ্যালয় আদিৰ পৰা মানুহৰ দৈনন্দিন কাম-কাজৰ পৰা কি হয় আৱৰ্জনা সৃষ্টি হয় ঘৰ উদ্যোগ চিকিৎসালয় কাৰ্যালয় আদিৰ পৰা মানুহৰ কাম-কাজৰ দ্বাৰা উৎপন্ন হোৱা তৰল আৰু কঠিন উভয় আৱৰ্জনা থকা বৰ্জিত পানী কি বুলি কোৱা হয় পুতিজল বুলি কোৱা হয় নলাত ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়া আৰু অন্যান্য অনুজীৱকে ধৰি বিভিন্ন ধৰণৰ কি থাকে দূষিত পদাৰ্থ থাকে সোৱা যদিহে পৰিশোধিত নলা নৰ্দমা নদী বা সাগৰলৈ নিক্ষেপ কৰা হয় তেন্তে নদী বা সাগৰৰ পানীও কি হৈ পৰিব দূষিত হৈ পেলাই পৰিব সোৱা তেন্তে নদী বা সাগৰৰ পানীও কি হ'ব ছাত্ৰ-ছাত্ৰীসকল দূষিত হ'ব যদি এই দূষিত পানী খোৱাৰ বাবে ব্যৱহাৰ কৰা হয় তেন্তেটো কি হ'ব মাৰাত্মক ৰোগৰ সৃষ্টি হ'ব যদি এই দূষিত পানী খোৱা হয় তেনেহলে টাইফয়েড ৰোগৰ সৃষ্টি হ'ব পাৰে কলেৰা ৰোগৰ সৃষ্টি হ'ব পাৰে গ্ৰহণী ৰোগৰ সৃষ্টি হ'ব পাৰে হয় নে নহয় সোৱা কলেৰা টাইফয়েড গ্ৰহণী আদি ৰোগ হ'ব পাৰে যাৰ ফলত মানুহৰ কি হ'ব পাৰে মৃত্যু হ'ব পাৰে অকল যে দূষিত পানী সেৱনৰ ফলত মানুহৰে মৃত্যু হ'ব এনেকুৱা নহয় দূষিত পানী সেৱনৰ ফলত জীৱ-জন্তুৰো কি হ'ব পাৰে মৃত্যু হ'ব পাৰে সেইবাবে অপৰিশোধিত নলা নৰ্দমা নদী বা সাগৰত নিক্ষেপ কৰাটো কি হৈ যায় জানানে ক্ষতিকাৰক হৈ পৰে সোৱা তেল আৰু চৰ্বি জাতীয় সামগ্ৰী নৰ্দমাত এৰি দিয়াটো কিয় উচিত নহয় ব্যাখ্যা কৰা তেল আৰু চৰ্বি কঠিন হৈ নলাৰ পাইপ বন্ধ কৰি দিয়ে দেখিছানে যেতিয়া তেল আৰু চৰ্বি জাতীয় খাদ্যবস্তু যদি নৰ্দমাত পেলোৱা হয় তেনেহলে কি হৈ যায় জানানে কিছু সময়ৰ পিছত বিক্ৰিয়া হৈ পেলাই তেল আৰু চৰ্বি জাতীয় বস্তুসমূহ কি হৈ পৰে গোটা পদাৰ্থ কঠিন পদাৰ্থলৈ ৰূপান্তৰিত হয় তেতিয়া কি হৈ যায় জানানে নৰ্দমাসমূহ বন্ধ হৈ পেলাই পৰে তেল আৰু চৰ্বি কঠিন হৈ নলাৰ পাইপ বন্ধ কৰি দিয়ে মুকলি নলাটো চৰ্বিয়ে মাটিৰ ছিদ্ৰ বন্ধ কৰি দিয়ে যিয়ে ইয়াৰ পানী চাফা কৰা কাৰ্যক্ষমতাত প্ৰভাৱ পেলায় মাটিৰ ছিদ্ৰসমূহ কি কৰি দিয়ে বন্ধ কৰি দিয়ে সেইবাবে নলাত আমি কি কৰিব নালাগে কেতিয়াও তেল আৰু চৰ্বি জাতীয় আৱৰ্জনা পেলাব নালাগে সেইবাবে আমি নলাত তেল আৰু চৰ্বি কি কৰিব নালাগে মুক্ত কৰিব নালাগে মানে আমি তেল আৰু চৰ্বি জাতীয় আৱৰ্জনা আমি নলাত কেতিয়াও পেলাব নালাগে সোৱা বৰ্জিত মলিয়ন পানীৰ পৰা নিৰ্মল পানী পোৱা স্তৰসমূহ বৰ্ণনা কৰা বৰ্জিত পানীৰ পৰা পৰিষ্কাৰ পানী আহৰণৰ লগত জড়িত পদক্ষেপসমূহ হ'ল
বৰ্জিত পানীৰ মাজেৰে বায়ু বুৰবুৰণি কৰিবলৈ বায়ু সঞ্চালন আহিলা ব্যৱহাৰ কৰিব লাগে যি বায়ু সঞ্চালন আহিলা ক'ত ব্যৱহাৰ কৰা হয় একুৰিয়ামত ব্যৱহাৰ কৰা হয় বায়ু সঞ্চালন আহিলাৰ ঠাইত যান্ত্ৰিক ঘুটনি বা মিক্সাৰো ব্যৱহাৰ কৰিব পাৰি আমি বায়ু সঞ্চালন আহিলাৰ সলনি যান্ত্ৰিক ঘুটনি বা মিক্সাৰো আমি কি কৰিব পাৰো ব্যৱহাৰ কৰিব পাৰো ইয়াৰ ফলত বৰ্জিত পানীৰ বেয়া গুণ কি হৈ যায় কমি যায় ইয়াৰ ফলত বৰ্জিত পানীৰ বেয়া গুণ কি হৈ যায় কমোৱাত সহায় কৰে ই কিহত সহায় কৰে বৰ্জিত পানীৰ বেয়া গুণ কমোৱাত সহায় কৰে তাৰ পিছত বালি মিহি শিলগুটি আৰু মধ্যমীয়া শিলগুটিৰ তৰফবোৰৰ মাজেৰে পানী কি কৰা হয় পানী সেকন বা ফিল্টাৰ কৰা হয় তাৰ পিছত পৰিশোধনৰ ফলত বৰ্জিত পানী বিভিন্ন ধৰণৰ প্ৰদূষকৰ পৰা পৰিষ্কাৰ কৰা হয় পানী পৰিষ্কাৰ নোহোৱালৈকে অবিৰতভাৱে আমি কি কৰি থাকিব লাগিব ফিল্টাৰ কৰি থাকিব লাগিব আমি অবিৰতভাৱে কি কৰি থাকিব লাগিব পানী আমি ফিল্টাৰ কৰি থাকিব লাগিব তাৰ পিছত যিকোনো বীজাণুনাশক যেনে ক্লোৰিন টেবলেট ফিল্টাৰেটৰত যোগ কৰি লৰাই সম্পূৰ্ণ পৰিষ্কাৰ পানী পোৱা যায় তাৰ পিছত আমি যিকোনো বীজাণুনাশক ৰাসায়নিক পদাৰ্থ যেনে ক্লোৰিন টেবলেট আদি ব্যৱহাৰ কৰিব লাগিব আৰু কি কৰিব লাগিব আমি মিশ্ৰণটো ভালদৰে জুকাৰি থাকিব লাগিব বা লৰাই থাকিব লাগিব তাৰ পিছতহে আমি কি পাম তাৰ পিছতহে আমি পৰিষ্কাৰ পানীখিনি পাম মলিয়ন বোকা গেট কি ইয়াক কেনেদৰে শোধিত কৰা হয় বৰ্জিত পানী পৰিশোধনৰ সময়ত থিতাপি লোৱা মলৰ দৰে অৰ্ধ কঠিন পদাৰ্থক কি বুলি কোৱা হয় গেট বা বোকা বুলি কোৱা হয় এই বোকাখিনি চুচনি ব্যৱহাৰ কৰি আঁতৰাই তাৰ পিছত টেংকলৈ স্থানান্তৰ কৰা হয় য'ত ইয়াক অবায়বীয় বেক্টেৰিয়াই পচি জৈৱ গেছ উৎপন্ন কৰে দেখিছানে বৰ্জিত পানী পৰিশোধনৰ সময়ত থিতাপি লোৱা মলৰ দৰে অৰ্ধ কঠিন পদাৰ্থক কি বুলি কোৱা হয় গেট বা বোকা বুলি কোৱা হয় এই বোকাখিনি কি ব্যৱহাৰ কৰি চুচনি ব্যৱহাৰ কৰি আঁতৰাই তাৰ পিছত কি কৰা হয় অন্য এটা টেংকলৈ স্থানান্তৰ কৰা হয় আৰু সেই টেংকত তাৰ পিছত কি বেক্টেৰিয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল অবায়বীয় বেক্টেৰিয়াৰ দ্বাৰা কি কৰা হয় পচোৱা হয় পচোৱাৰ ফলত কি হয় সেই অবায়বীয় বেক্টেৰিয়াৰ বিক্ৰিয়াৰ ফলত কি উৎপন্ন হয় জানানে জৈৱ গেছ উৎপন্ন হয় এই জৈৱ গেছ কি কাৰণত ব্যৱহাৰ কৰা হয় গৰম কৰা ৰন্ধা বঢ়া আদি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি আদিৰ বাবে কম খৰচী ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ পৰা কি উৎপাদন কৰিব পাৰি ইয়াৰ পৰা বিদ্যুৎ উৎপাদন কৰিব পাৰি দেখিছানে ছাত্ৰ-ছাত্ৰীসকল এই প্ৰক্ৰিয়াৰ ফলত যি জৈৱ গেছ উৎপন্ন হয় সেই জৈৱ গেছ গৰম কৰা ৰন্ধা বঢ়া আদি কাৰ্যতো ব্যৱহাৰ কৰিব পাৰি লগতে আকৌ কিহত ব্যৱহাৰ কৰিব পাৰি বিদ্যুৎ উৎপাদন হিচাপেও ব্যৱহাৰ কৰিব পাৰি গতিকে এই জৈৱ গেছ এটা হৈছে কম খৰচী ইন্ধন গতিকে ই আমাৰ কাৰণে এক কি হয় ই আমাৰ কাৰণে এক সহজলভ্য কথা গতিকে আমি কি কৰিব পাৰো কম খৰচৰ ইন্ধন জৈৱ গেছ ব্যৱহাৰ কৰিব পাৰো নিষ্পত্তিকৰণৰ কোনো ব্যৱস্থা নোলোৱা মানুহৰ মল-মূত্ৰবোৰ স্বাস্থ্যৰ বাবে বিপদজনক হয় আমি যদি মল-মূত্ৰবোৰ নিষ্পত্তিকৰণ নকৰো তেনেহলে সেইটোৱে কি কৰিব আমাৰ চাৰিওফালৰ গোটেই পৰিৱেশ প্ৰদূষিত কৰিব নিষ্পত্তিকৰণৰ কোনো ব্যৱস্থা নোলোৱা মানুহৰ মল-মূত্ৰবোৰ স্বাস্থ্যৰ বাবে বিপদজনক দেখিছানে ইয়াৰ ফলত কি হ'ব পাৰে ভূগৰ্ভস্থ পানীকে ধৰি মাটি বায়ু আদি সকলোবিলাক কি হৈ পৰিব প্ৰদূষিত হৈ পৰিব আৰু পানীৰ যিবিলাক উৎসসমূহ কি হৈ যাব প্ৰদূষিত হৈ যাব ইয়াৰ ফলত ভূগৰ্ভস্থ পানীকে ধৰি মাটি আৰু পানী প্ৰদূষণ হয় এইদৰে মানুহে খোৱা আৰু ঘৰুৱা কামত পানী সংগ্ৰহ কৰা পানীৰ উৎসবোৰ দূষিত হ'ব ইয়াৰ ফলত মানুহে যি পানীৰ উৎস ব্যৱহাৰ কৰে সেই সকলোবোৰে কি হৈ পৰিব প্ৰদূষিত হৈ পৰিব কুঁৱাৰ পানী কি হৈ পৰিব প্ৰদূষিত হ'ব নলাৰ পানী প্ৰদূষিত হ'ব যি আমি পানীৰ কাৰণে নলা ব্যৱহাৰ কৰো সেই নলাসমূহ প্ৰদূষিত হ'ব নদীৰ পানী জান জুৰি আদি সকলোবোৰ পানী কি হ'ব জানানে প্ৰদূষিত হৈ পৰিব এই দূষিত পানী খোৱাৰ বাবে ব্যৱহাৰ কৰিলে বিভিন্ন বেমাৰ হ'ব পাৰে কলেৰা হ'ব পাৰে টাইফয়েড হ'ব পাৰে হেপাটাইটিছ হ'ব পাৰে গ্ৰহণী ৰোগ সৃষ্টি হ'ব পাৰে ফলত লোকৰ কি হ'ব পাৰে মৃত্যু ঘটিব পাৰে
গ্ৰহণী আদি ৰোগ সৃষ্টি হ'ব পাৰে যাৰ ফলত কি হ'ব পাৰে মৃত্যু হ'ব পাৰে গতিকে নিষ্পত্তিকৰণৰ আমি কি কৰিব লাগিব ব্যৱস্থা উলিয়াব লাগিব আমি মলমূত্ৰসমূহ কি কৰিব লাগিব আমি নিষ্পত্তিকৰণ কৰিব লাগিব যাতে ইয়াৰ পৰা কি হ'ব নোৱাৰে পৰিৱেশ বিনষ্ট হ'ব নোৱাৰে চোৱা পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা দুটা ৰাসায়নিক দ্ৰব্যৰ নাম লিখা পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা দুটা ৰাসায়নিক দ্ৰব্যৰ নাম হৈছে ক্লৰিন আৰু ওজন তোমালোকে নাম দুটা মনত ৰাখিবা পানী বীজাণুমুক্ত ব্যৱহাৰ কৰিবলৈ ব্যৱহাৰ কৰা দুটা ৰাসায়নিক পদাৰ্থ হৈছে ক্লৰিন আৰু ওজন দেখিছা ক্লৰিন আৰু ওজন ক্লৰিন আৰু ওজন ব্যৱহাৰ কৰি কি কৰা হয় জানানে পানীত থকা বিভিন্ন অপকাৰী ব্যাক্টেৰিয়া অপকাৰী অনুজীৱসমূহ কি কৰা হয় ধ্বংস কৰা হয় চোৱা মলিয়ন বৰ্জিত পানী উপচাৰ প্ৰকল্পত থকা প্ৰতিবন্ধক বেৰ কি ব্যাখ্যা কৰা মলিয়ন বৰ্জিত পানী উপচাৰ প্ৰকল্পত কি ব্যৱহাৰ কৰা হয় জানানে প্ৰতিবন্ধক বেৰ ব্যৱহাৰ কৰা হয় এই প্ৰতিবন্ধক বেৰে কি কৰে জানানে যিবোৰ ডাঙৰ ডাঙৰ অশুদ্ধি সেই ডাঙৰ ডাঙৰ অশুদ্ধিবিলাক কি কৰে আতৰাই পেলাই ডাঙৰ ডাঙৰ অশুদ্ধিৰ ভিতৰত কি হ'ব পাৰে ফটা কাগজ হ'ব পাৰে কাপোৰ হ'ব পাৰে প্লাষ্টিকৰ মোনা হ'ব পাৰে হয়নে নহয় ছাত্ৰ ছাত্ৰীসকল বিভিন্ন ধৰণৰ টেমা হ'ব পাৰে এই সকলোবিলাক কি কৰে আতৰাই পেলাই চোৱা মলিয়ন বৰ্জিত পানী উপচাৰ প্ৰকল্পত থকা প্ৰতিবন্ধক বেৰে পানীৰ পৰা ডাঙৰ কঠিন বস্তু আতৰাই পেলাই দেখিছানে পানীৰ পৰা ডাঙৰ যিবিলাক কঠিন বস্তু আছে প্লাষ্টিকৰ মোনা প্লাষ্টিকৰ বেগ পলিথিন আদিসমূহ কি কৰি পেলাই আতৰাই পেলাই বৰ্জিত পানীবোৰ প্ৰতিবন্ধক বেৰৰ মাজেৰে পাৰ হ'বলৈ দিয়া হয় যাতে বৰ্জিত পানীত থকা ডাঙৰ ডাঙৰ কঠিন বস্তু যেনে ফটা কাগজ কাপোৰ বাঁহ কাঠৰ টুকুৰা টেমা প্লাষ্টিকৰ মোনা পলিথিন ইত্যাদি কি কৰিব পৰা যায় আতৰাব পৰা যায় চোৱা অনাময় আৰু ৰোগৰ মাজত থকা সম্পৰ্কখিনি কি অনাময় আৰু ৰোগৰ মাজত কি আছে জানানে এক সম্পৰ্ক আছে কাৰণ সু অনাময় ব্যৱস্থা যদি থাকে তেতিয়াহে ৰোগ সৃষ্টি নহব আৰু যদি অনাময় ব্যৱস্থাৰ কি হয় অনাময় ব্যৱস্থা যদি উপযুক্তভাৱে পালন কৰা নাযায় তেনেহলে কি হ'ব ইয়াৰ ফলত বিভিন্ন ৰোগৰ সৃষ্টি হ'ব পাৰে চোৱা অনাময় ব্যৱস্থাৰ অভাৱত ৰোগ হ'ব পাৰে বাবে অনাময় আৰু ৰোগ ইটোৱে সিটোৰ লগত জড়িত দেখিছানে যদি সু অনাময় ব্যৱস্থা বা উপযুক্ত অনাময় ব্যৱস্থাৰ অভাৱ হয় তেনেহলে তাৰ ফলত কি হ'ব পাৰে জানানে বিভিন্ন বেমাৰৰ সৃষ্টি হ'ব পাৰে তাৰ ফলত গোটেই পৰিৱেশ কি হ'ব পাৰে বিনষ্ট হ'ব পাৰে মাটি প্ৰদূষিত হ'ব পানী প্ৰদূষিত হ'ব বায়ুমণ্ডল প্ৰদূষিত হৈ পৰিব চোৱা আমাৰ দেশত আজিও বৃহৎ সংখ্যক লোকৰ নলা নৰ্দমাৰ ব্যৱস্থা নাই আৰু তেনেকৈ মুকলি পথাৰ ৰেল পথ আদিত মল ত্যাগ কৰে দেখিছানে এতিয়া সু অনাময় ব্যৱস্থা গঢ়ি উঠা নাই মুকলি ঠাই ৰেল পথ আদি মুকলি পথাৰ আদিতে কি কৰে মল ত্যাগ কৰে ইয়াৰ ফলত কি হয় ইয়াৰ ফলত পৰিৱেশ বিনষ্ট হয় চোৱা এইদৰে অপৰিশোধিত মানুহৰ মলমূত্ৰই মাটি আৰু ভূগৰ্ভস্থ পানীকে ধৰি পানীৰ উৎসসমূহ কি কৰে প্ৰদূষিত কৰে দেখিছানে ইয়াৰ ফলত কি হৈ যায় সু অনাময় ব্যৱস্থা নথকাৰ ফলত মানুহে যিহেতু মুকলি পথাৰ মুকলি ৰেল পথ আদিতে কি কৰে মল ত্যাগ কৰে ফলত কি হৈ যায় মাটি পানীকে ধৰি ভূগৰ্ভস্থৰ পানী বায়ুমণ্ডল আদি সকলোবিলাক কি হৈ পৰে প্ৰদূষিত হৈ পৰে চোৱা এই দূষিত পানী খোৱাৰ বাবে ব্যৱহাৰ কৰিলে কলেৰা টাইফয়েড হেপাটাইটিছ গ্ৰহণী আদি ৰোগ হ'ব পাৰে যাৰ ফলত কি হ'ব পাৰে মৃত্যু হ'ব পাৰে ইয়াৰ ফলত বিভিন্ন কলেৰা টাইফয়েড গ্ৰহণী হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি হ'ব পাৰে আৰু ফলত মানুহৰ কি হ'ব পাৰে মৃত্যু হ'ব পাৰে গতিকে অনাময় ব্যৱস্থা অভাৱৰ ফলত দূষিত পানী খোৱাৰ ফলত স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে দেখিছানে ইয়াৰ ফলত কি সৃষ্টি হ'ব পাৰে বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে ইয়াৰ পিছৰ প্ৰশ্ন চোৱা এগৰাকী কাৰ্যক্ষম নাগৰিক হিচাপে অনাময় ব্যৱস্থাত তোমাৰ ভূমিকা কি চমুকৈ লিখা অনাময় ব্যৱস্থাৰ সন্দৰ্ভত এজন নাগৰিকৰ বহু দায়িত্ব থাকে আন আন কামৰ লগতে এজন সক্ৰিয় নাগৰিকে সঠিক অনাময় বজাই ৰখাৰ ক্ষেত্ৰত তলত দিয়া কামবোৰ কৰিব লাগে চোৱা চৌপাশ ঘৰৰ ভিতৰত আৰু বাহিৰত পৰিষ্কাৰ হোৱাটো নিশ্চিত কৰিব লাগে ঘৰৰ চৌপাশ পৰিষ্কাৰ হৈ আছে নে নাই এই বিষয়ে কি হ'ব লাগিব নিশ্চিত হ'ব লাগিব
ঘৰৰ নলা নৰ্দমা ব্যৱস্থা সঠিকভাৱে পৰিচালিত হোৱাটো নিশ্চিত কৰিব লাগিব আৰু কেতিয়াবা কি হৈ থাকে নলা পাইপ আদি কি হৈ থাকে লিকেজ হৈ থাকিব পাৰে গতিকে এই সকলোবিলাক কি কৰিব লাগিব উপযুক্ত সময়ত ঠিক কৰিব লাগিব নলা নৰ্দমাত কোনো ধৰণৰ লিকেজ বা অন্য সমস্যা লক্ষ্য কৰা হয় তেন্তে কি কৰিব লাগিব পৌৰসভাক লগে লগে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব পৌৰসভাক কি কৰিব লাগিব বা গাঁও পঞ্চায়তক কি কৰিব লাগিব খবৰ দিব লাগিব চোৱা এইটো এটা শব্দ শৃংখলৰ খেল আমি কি কৰিব লাগিব এখন তোমালোকক শব্দ শৃংখলৰ কি দেখুৱা হৈছে লেখ দেখুৱা হৈছে আমি এতিয়া ইয়াতে কি কৰিব লাগিব ইয়াতে আমি উত্তৰসমূহ বঢ়ুৱাব লাগিব চোৱা পথালিকৈ বৰ্জিত পানী উপচাৰ প্ৰকল্পত প্ৰক্ৰিয়াৰ শেষ স্তৰত উৎপন্ন হোৱা এটা পদাৰ্থ যাক শুকান কৰি কি হিচাপে ব্যৱহাৰ কৰা হয় ছাত্ৰ ছাত্ৰীসকল সাৰ হিচাপে ব্যৱহাৰ কৰা হয় ইয়াক 3 নম্বৰ পথালিকৈ দেখিছানে 3 নম্বৰ পথালিকৈ ইয়াত গতিকে আমি কি লিখিব লাগিব ইয়াত লিখিব লাগিব যাক সাৰ হিচাপে ব্যৱহাৰ কৰা হয় গেট বৰ্জিত পানীত থকা এটা পোষক দ্ৰব্য বৰ্জিত পানীত থকা এটা পোষক দ্ৰব্যৰ নাম কি জানানে ছাত্ৰ ছাত্ৰীসকল এটা পোষক দ্ৰব্যৰ নাম হৈছে ফসফৰাছ কি হ'ব ছাত্ৰ ছাত্ৰীসকল এটা নাম হ'ব ফসফৰাছ দেখিছা 7 নম্বৰ পানীত অপকাৰী আৰু অবাঞ্ছিত পদাৰ্থ মিহলি হোৱা প্ৰক্ৰিয়া পানীত যেতিয়া অপকাৰী আৰু অবাঞ্ছিত পদাৰ্থ মিহলি হয় তেতিয়া কি বুলি কোৱা হয় পানী প্ৰদূষণ হোৱা বুলি কোৱা হয় গতিকে 7 নম্বৰ উত্তৰটো কি হ'ব ছাত্ৰ ছাত্ৰীসকল ইয়াত হ'ব প্ৰদূষণ তাৰ মানে কি হ'ল পানীৰ প্ৰদূষণ হ'ল পানীত অপকাৰী আৰু অবাঞ্ছিত পদাৰ্থ মিহলি হৈছে থিয়কৈ আধুনিক প্ৰযুক্তিৰে মানুহৰ মলমূত্ৰ নিষ্পত্তিকৰণত উৎপাদন কৰা এক গেছীয় ইন্ধনক কি বুলি কোৱা হয় 1 নম্বৰ জৈৱ গেছ বুলি কোৱা হয় ইয়াৰ উত্তৰটো হ'ব জৈৱ গেছ ইয়াৰ পিছত চোৱা এক পানীজনিত ৰোগ 2 নম্বৰ থিয়কৈ এক পানীজনিত ৰোগ আমি কি বুলি কম ছাত্ৰ ছাত্ৰীসকল টাইফয়েড বুলি কম টাইফয়েড হৈছে দূষিত পানীৰ ফলত সৃষ্টি হোৱা এটা ৰোগৰ নাম ইয়াৰ পিছত চোৱা আকাশীযান আদিত ব্যৱহাৰ কৰা এক ধৰণৰ আধুনিক শৌচাগাৰ ইয়াক কি বুলি কোৱা হয় ইয়াক ৰাসায়নিক বুলি কোৱা হয় ৰাসায়নিক বুলি কোৱা হয় পানীক বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা এক ৰাসায়নিক পদাৰ্থ পানীক বীজাণুমুক্ত পানীত থকা বীজাণু নাশ কৰিবলৈ ব্যৱহাৰ কৰা এবিধ ৰাসায়নিক পদাৰ্থ হৈছে ছাত্ৰ ছাত্ৰীসকল কি বুলি কোৱা হয় ক্লৰিন বুলি কোৱা হয় দেখিছা তোমালোকে এবাৰ এই শব্দ শৃংখলখন ভালদৰে চাই লোৱা কি বুলি কোৱা হয় পানীত বীজাণু নাশ কৰিবলৈ ক্লৰিন বুলি কোৱা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱা ওজনৰ বিষয়ে তলৰ উক্তিবোৰ পঢ়া জীৱৰ উশাহ নিশাহৰ বাবে ই প্ৰয়োজন পানীৰ বীজাণু নাশ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় ই অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে বায়ুত ইয়াৰ অনুপাত প্ৰায় 3% এই উক্তি কেইটাৰ কোনবোৰ শুদ্ধ 1 2 আৰু 3 2 আৰু 3 1 আৰু 4 দি চাৰিওটা ইয়াৰ উত্তৰটো কোনটো হ'ব জানানে ছাত্ৰ ছাত্ৰীসকল উত্তৰটো হ'ব বি 2 আৰু 3 তাৰ মানে পানীৰ বীজাণু নাশ কৰিবলৈ ওজন ব্যৱহাৰ কৰা হয় ই অতি বেঙুনীয়া ৰশ্মি কি কৰে জানানে শোষণ কৰে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি এই পাঠত সন্নিবিষ্ট হৈ থকা প্ৰশ্নসমূহৰ উত্তৰসমূহৰ বিষয়ে আলোচনা কৰিলো আশা কৰিছো তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহিছো ধন্যবাদ